সেই গেজা যে আপোনালোকৰ মাজলৈ এটা ধুনীয়া এটা বস্তু আনিছোঁ কি জানেনে আজি এখন মই এয়া আনিছোঁ ষ্টিলৰ বেলনা খুব সুন্দৰ হয় আপোনালোকেও আনিবচোন এনেকুৱা এইডাল ষ্টিলৰে ৰুটি বনাবলৈ ধুনীয়া হয় হেক গাইজ আজি এয়া বনাব ওলাইছোঁ নাৰিকল দিয়া ভাজা পিঠা ইয়াৰ কাৰণে নাৰিকল দুটা এনেদৰে ৰুকি লৈছোঁ এইখিনি লৈ লৈছোঁ আটা এনেদৰে মাৰি লাড্ডু বনাই লৈছোঁ চাই থাকক ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ এতিয়া মই এয়া লাড্ডুকেইটা দলিম প্ৰথমতে এয়া আটা লৈ দিছোঁ হে গাইজ আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এয়া এটা পিঠা ৰেচিপি ইয়াৰ কাৰণে এয়া লাড্ডু বনাই লৈ লৈছোঁ আটাৰ হয় তাৰপিছত লৈ লৈছোঁ এয়া নাৰিকল এনেদৰে ৰুকি লৈ লৈছোঁ ৰুকনিৰ সহায়ত আজি এয়া ভজা পিঠা বনাম নাৰিকলৰ দি এইখন আপোনালোকক দেখুৱাব ভিডিঅ' কৰা নহ'ল এয়া হৈছে ষ্টেইনলেছ ষ্টীলৰ এয়া বেলনা এইখনৰ সহায়ত আজি এয়া লাড্ডুকেইটা বনাই ল'ম মই চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ এয়া এনেদৰে লাড্ডুটো বনাই লৈছোঁ লৈ এনেদৰে ঘূৰাই দিছোঁ এতিয়াহে গোল গোল হ'ব এনেকৈ এতিয়া বেলি ল'ম খুব সহজ পদ্ধতিত হয় এই পিঠাবিধ এনেদৰে বেলিব আপোনালোকে যদি এনেকুৱা লাগে বেলনা ষ্টিলৰ কমেণ্টত জনাব আৰু লিংক বুলি লিখি দিব এতিয়া মই ইয়াৰে লিংকটো দি দিম এনেদৰে এয়া ইয়াতে কৰি লৈছোঁ তাৰপিছত আৰু এটা লাড্ডু এনেকৈ বনাই বাকী সেই একে প্ৰচেছেৰে কৰি ল'ম আটা দি দিব দি এনেদৰে কৰি দিব তাৰপিছত এনেদৰে ঘূৰাই ঘূৰাই বেলিব এতিয়া মই এই নাৰিকলখিনিত পিঁয়াজ চেনি মিহলি কৰি দিছোঁ এইখিনি ভালকৈ সানি ল'ম দুটা নাৰিকলত মই 250 গ্ৰাম ইয়াতে চেনি মিহলি কৰিছোঁ এতিয়াই মিঠা হ'ব মই মিঠা অলপ বেছিকৈ দি দিছোঁ এতিয়া মই ৰুটিকেইখন বেলা হৈ গ'ল ইয়াতে এনেকৈ লৈ লৈছোঁ তাৰপিছত এনেকৈ দি দিছোঁ এই সহজ পদ্ধতিত বনাইছোঁ এনেকৈ মুখত মাৰি দিছোঁ এনেকৈ আৰু এবাৰ দি দিব নতুবা তেলত দিলে এয়া ফাটি যোৱাৰ চান্স থাকে এয়া ইয়াতে বনাই ল'লোঁ তাৰপিছত আৰু এখন লৈ দেখুৱাই দিম আপোনালোকক এনেকৈ দিছোঁ সমানকৈ দি দিছোঁ দি এনেকৈ মুখখন মাৰি দিছোঁ এই চেপতে বাকীকেইটা পিঠাও মই বনাই ল'ম এতিয়া মই এয়া গেছটো অন কৰি লৈ ল'লোঁ তাৰপিছত কেৰাহী এটা পাতি দিছোঁ কেৰাহীটো গৰম হ'বলৈ দি দিম এয়া কেৰাহীটো গৰম হৈছে ইয়াতে এয়া ৰিফাইন তেল দি দিছোঁ গৰম হ'বলৈ দি দিম এয়া তেলখিনি মোৰ ধুনীয়াকৈ গৰম হৈছে ইয়াতে মই এটা এটাকৈ বহুৱাই দিম তাৰপিছত আৰু এটা বহুৱাই দিম অলপ ৰংচঙুৱা কৰি মচমচীয়া হ'ব তেতিয়াহে খাবলৈ
এয়া দেখিছেনে কি ধুনীয়াকৈ ৰং চঙোৱা হৈছে, দুফালে হৈ গৈছে। এয়া মই এটা টকৈ এয়া নমাই লওঁ। বাকীকেইটাও সেই একে প্ৰচেছেৰে বহুৱাই দি দিম। এনেকৈ এটা দি দিলোঁ, তাৰপিছত এনেকৈ দি দিছোঁ। এনেদৰে অলপীয়াই দি দিছোঁ। এয়া ৰং চঙোৱা বুলি ধৰিছে। এই চাইড হৈছে, এই চাইডো এনেদৰে এয়া চাওকচোন, ওচৰৰ পৰাই দেখুৱাই দি দিছোঁ, কি ধুনীয়া আছে। এনেকৈ ৰং চঙোৱা কৰিব, তেতিয়াহে খাবলৈ সোৱাদ লাগিব। এই দুটাও মই ইয়াৰ বাচনখনত নমাই ল'ম। তাৰপিছত আকৌ দুটা এনেদৰে বহুৱাই দিম। লাহেকৈ দি দিব, নতুবা তেল ছিটিকি দিব পাৰে গাত। এয়া গোটেইকেইটা পিঠা এনেদৰে মই পুৰি ল'লোঁ। পিঠাকেইটা এনেদৰে হৈ গ'ল। এতিয়া নমাই থৈ দিলোঁ।